চৰকাৰে এতিয়া কিছু সংখ্যক লোকৰ ৰেচন কাৰ্ড টোটেলি বন্ধ কৰি দিব। আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হ'ব পাৰে, গতিকে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ যিটো পইচা আছিলে সেই পইচাটো আকৌ লাভ কৰিব। গতিকে আপোনালোকৰ যদি অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, ট্ৰু হৈছে, পানীত উটি গুচি গ'ল, তেওঁলোকক এতিয়া চৰকাৰে গৰু দিব বুলি কৈছে। এই খবৰটো কিন্তু আপোনালোক সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ। আপোনালোকে যদি হোৱাটছআপ ইউজ কৰে তেনেহ'লে এই ভুলটোৰ কাৰণে আপোনালোকৰ বেংক একাউণ্ট খালী হৈ যাব। UPI যদি পে'মেণ্ট কৰে তেনেহ'লে প্ৰত্যেকটো পে'মেণ্টত আপোনালোকক চাৰ্জ তেওঁলোকে লগাব পাৰে। আপোনালোকে গাড়ী এখন বা বাইক এখন লৈ যদি আপুনি তেল ডিপুলৈ গৈ পেট্ৰল ভৰাবলৈ যায় তেনেহ'লে কিছুমান নিয়ম আপুনি ফ'ল' কৰিব লাগিব। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে পেট্ৰল আৰু ডিজেলক লৈ। এতিয়াৰ পৰা আপোনালোকে যদি গাড়ী এখন লৈ তেল ডিপুলৈ পেট্ৰল আৰু ডিজেল ভৰাবলৈ যায় তেনেহ'লে কিছুমান নিয়ম ফ'ল' কৰিব লাগিব। আজি কেইবছৰমানৰ আগত চৰকাৰে এটা নিয়ম বান্ধি দিছিলে যে আপুনি যদি তেল ডিপুত পেট্ৰল ডিজেল ভৰাবলৈ যায় তেনেহ'লে আপুনি হেলমেট পৰিধান কৰি থাকিব লাগিব। যদি আপুনি হেলমেট পৰিধান নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকক পেট্ৰল আৰু ডিজেল তেওঁলোকে নিদিয়ে। গতিকে এতিয়া এটা নতুন নিয়ম আহিছে যে বীমা অবিহনে কোনো বাহনে নাপাব পেট্ৰল ডিজেল। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত পেট্ৰল পাম্পত পৰীক্ষামূলক হিচাপে আৰম্ভ হ'ব এই প্ৰকল্প। ডিজিটেল পদ্ধতিৰে বীমা অবিহনে ৰাজপথত চলাচল কৰা বাহন ধৰা পেলোৱাৰ প্ৰস্তুতিও চলিছে। গতিকে এতিয়াৰ পৰা তেওঁলোকে এটা নতুন ছিষ্টেম আনিবলৈ গৈ আছে, যিটো ছিষ্টেমত কি হ'ব যে আপুনি যেতিয়া পেট্ৰল বা ডিজেল ভৰাবলৈ তেল ডিপুলৈ যাব আপোনাৰ গাড়ীখনৰ বীমা হৈ আছে নে নাই সেইটো চেক কৰিব। যদি আপোনালোকে বীমা কৰি থোৱা নাথাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পেট্ৰল আৰু ডিজেল লাভ নকৰে বুলি কৈছে। আৰু এই যিটো তেওঁলোকে পাইলট প্ৰজেক্ট বুলি আপুনি ক'ব পাৰে বা এইটো যিটো তেওঁলোকে প্ৰকল্প, এইটো তেওঁলোকে এতিয়া মানে আনিবলৈ প্ৰস্তুতি কৰি আছে। গতিকে যেতিয়াই তেওঁলোকে আনিব এই নিয়মটো প্ৰযোজ্য কৰি দিব। প্ৰথমে তেওঁলোকে টেষ্টিং কৰিব, তাৰপৰা যেতিয়া সকলোবিলাক ঠিক হৈ যাব তেতিয়া মানুহে গাড়ী এখন লৈ যেতিয়া পেট্ৰল ভৰাবলৈ যাব বা ডিজেল ভৰাবলৈ যাব তেতিয়া তেওঁলোকৰ গাড়ীখন বীমা হৈ আছে নে নাই চেক কৰিব। যদি আপোনালোকৰ গাড়ীখনৰ বীমা হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি পেট্ৰল আৰু ডিজেল ক্ৰয় কৰিব নোৱাৰিব। গতিকে নতুন নিয়ম এটা আহিছে। আপোনালোকে কি ভাবে, এইটো ভাল নিয়ম নে বেয়া নিয়ম নে চৰকাৰৰ আৰু এটা মাধমাৰ? তলত কমেণ্ট এটা কৰি জনাবলৈ আপুনি একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান সময়ত অসমৰ যিহেতু প্ৰায়কেইখন জিলাত বানে ভয়ংকৰ ৰূপ লৈ আছে আৰু যোৱাকালিৰ পৰা আকৌ বানপানী বাঢ়িবলৈ আৰম্ভ হৈছে। আমাৰ যোৰহাট জিলাতো বহুতবিলাক জেগাত মথাউৰি ভাঙিছে, টাউনতো আনকি পানী হৈ গৈছে, মানুহৰ ঘৰতো আকৌ পানী সোমাইছে। গতিকে সেই সময়তে আমাৰ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে, কণ্টেণ্ট ক্ৰিয়েটৰসকলে মানুহৰ ওচৰলৈ গৈছে, বান সাহায্য বিতৰণ কৰিছে, তেওঁলোকে তাত ভিডিঅ' কৰিছে, ফটো তুলিছে, বা তেওঁলোকে যিসকলে ব্লগ বনায় তেওঁলোকে ব্লগ বনাইছে। এতিয়া বহুতে ক'ব পাৰে যে তেওঁলোকে সাহায্য দিবলৈ গৈ মেলি দেখুৱাইছে, তেনেকুৱা নহয়। যিসকলে ব্লগ বনায় তেওঁলোকৰ সেইটো এটা কামেই হয়। তেওঁলোকে কিবা এটা খাবলৈ গ'লেও তেওঁলোকে সেইটো ব্লগ শ্বুট কৰি আপলোড কৰে, ক'ৰবাত ফুৰিবলৈ গৈছে সেইটোও দেখুৱায়। আৰু বান সাহায্য দিবলৈ যাওঁতে তেওঁলোকে এই যে ব্লগ বনাই মেলি দেখুৱালে, ইয়াৰ ফলত বেছিতকৈ বেছি মানুহ ওলাই আহিলে মই ভাবোঁ। কাৰণ মানুহে যেতিয়া দেখিলে যে মানুহখিনি কিমান কষ্টত আছে, কিমান তেওঁলোকক সহায়ৰ প্ৰয়োজন, সেই সময়ত এই কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ ব্লগ বা ভিডিঅ'বিলাক দেখিয়ে মানুহে ওলাই গ'ল। সেই সময়তে পুলিচৰ তৰফৰ পৰা এটা পৰামৰ্শাৱলী জাৰি কৰা হৈছে। বান পৰিস্থিতিৰ দৃশ্য প্ৰচাৰৰ সময়ত শিশুৰ মৰ্যাদা সুৰক্ষিত ৰাখক। অসম আৰক্ষীয়ে কণ্টেণ্ট ক্ৰিয়েটৰসকলক বানপীড়িত শিশুসকলৰ গোপনীয়তা সুৰক্ষা আৰু মৰ্যাদা সুৰক্ষিত ৰাখিবলৈ অনুৰোধ জনাইছে। ফটো বা ভিডিঅ' শ্বেয়াৰ কৰাৰ আগতে শিশুৰ মুখমণ্ডল অনুগ্ৰহ কৰি ব্লাৰ কৰক। অনুগ্ৰহ কৰি তেওঁলোকৰ নাম, ঠিকনা, বিদ্যালয় বিৱৰণ বা সঠিক অৱস্থান প্ৰকাশ নকৰিব। কণ্টেণ্টৰ বাবে দুৰ্গত শিশুসকলৰ সাক্ষাৎকাৰ নল'ব, নাইবা তেওঁলোকক সেয়া ভয়াৰ্ত বা দুখজনক অভিজ্ঞতা পুনৰ বৰ্ণনা কৰিবলৈ নক'ব। শিশু এটিক বিপদত বা অস্বস্তিত পেলাব পৰা যিকোনো দৃশ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকক। এনে ক্ষতিকাৰক কণ্টেণ্ট আনলৈ ফৰৱাৰ্ড নকৰিব, তৎক্ষণাত ৰিপৰ্ট কৰিব। অসম আৰক্ষীয়ে কি কৈছে মই আপোনালোকক একদম চিম্পুল ভাষাত বুজাই দিছোঁ। এতিয়া চাওক, আমাৰ কিছুমান গাইডলাইন্স থাকে আপুনি যেতিয়া কণ্টেণ্ট ক্ৰিয়েট কৰে বা বেলেগৰ ভিডিঅ' লয়, যে সেই ব্যক্তিজনৰ পাৰ্চনেল ইনফৰমেশ্যন আপোনাৰ ভিডিঅ'ত ওলাব নালাগিব। তেওঁৰ আইডেণ্টি কাৰ্ড আছে, আইডেণ্টি কাৰ্ডত তেওঁ বোলে ধৰি লওক ডেট অফ বাৰ্থ আছে বা তেওঁৰ নাম আছে, সম্পূৰ্ণ ঠিকনা আছে, স্কুলৰ এড্ৰেছ, অফিচ এড্ৰেছ, এইবিলাক বোলে আছে। তেনেকুৱা ধৰণৰ বস্তুবিলাক কেতিয়াও আপোনালোকে ছ'চিয়েল মিডিয়াত আপলোড কৰাটো এলাউ নাই, কাৰণ সেইটো কাৰোবাৰ প্ৰাইভেচি ভংগ কৰা হয়। গতিকে সৰু সৰু ল'ৰা ছোৱালী যেতিয়া তেওঁলোকে ভিডিঅ' ফুটেজ লয় তেনেকুৱা ক্ষেত্ৰত সেই ল'ৰা ছোৱালীসকলৰ ফেচটো যাতে ব্লাৰ কৰি দিয়া হয় সেইটোৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। লগতে কাকো
ফ'ৰ্চ কৰি সুধিবলৈ মনা কৰিছে যে তোমাৰ লগত ৰাতি কি ঘটনা হ'ল, বানপানী হোৱাৰ দিনা তুমি কি কৰি আছিলা, বানপানী সোমোৱাৰ সময়ত তোমালোকে কেনেকৈ তাৰ পৰা ওলাই আহিলা, সেই ধৰণৰ যাতে ভয় লগা অভিজ্ঞতাবিলাক তেওঁলোকক আকৌ ক'বলৈ নকয় সেইটোৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। আৰু এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক যদি কোনোবাই বনায় সেইবিলাক শ্বেয়াৰ কৰিবলৈ মনা কৰিছে আৰু ৰিপৰ্ট কৰিবলৈ কৈছে। গতিকে বহুতে এইটো ভুল বুজিব পাৰে যে অসম আৰক্ষীয়ে কণ্টেণ্ট ক্ৰিয়েটৰে ভিডিঅ' বনাই খাতিকে বেয়া পাইছে, তেনেকুৱা একো কথা নাই। জাষ্ট তেওঁলোকে কৈছে যে প্ৰাইভেচিটো যাতে ভংগ কৰিব নালাগে, আৰু কিছুমান সৰু ল'ৰা ছোৱালীয়ে ধৰি লওক কাৰ্ড চাৰ্ট পিন্ধি থাকিব পাৰে, বা ধৰি লওক কিতাপ পত্ৰ হাতত লৈ আছে, তাত ধৰি লওক তেওঁ আই কাৰ্ডটো আছে, মানে যিবিলাক ধৰি লওক ভিডিঅ'ত তেওঁলোকৰ ডিটেইলছ ওলাইছে, মুখমণ্ডল ওলাইছে, সেইবিলাক বস্তু ব্লাৰ কৰি তেওঁলোকক দেখুৱাবলৈ কৈছে। গতিকে আপোনালোকৰ ইয়াৰ মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। অসমত যিহেতু বানে প্ৰকোপ চলাইছে, ঠিক সেই সময়তে বিশ্বৰ এখন দেশত গৰমে প্ৰকোপ চলাইছে। মানে আমাৰ ইয়াতো গৰম পৰি আছে, কিন্তু এতিয়া যিহেতু বৰষুণৰ ছিজন, বানপানীয়েতো একদম অৱস্থা নাইকিয়া কৰি পেলাইছে। গতিকে গৰমটো আমি ভাবিবই পৰা নাই যে গৰম আহিছে নে ঠাণ্ডা আহিছে, মানে বানপানীত থাকোঁতে আমাৰ সময় গুচি গৈছে। গতিকে সেই সময়তে দক্ষিণ কোৰিয়াত গ্ৰীষ্মৰ প্ৰভাৱ, 19জন লোকৰ মৃত্যুৰ লগে লগে দেশখনে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰে। মানে চাউথ কোৰিয়াত এতিয়া গৰমে এনেকুৱা ভয়ংকৰ ৰূপ লৈছে, 19জন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে, আৰু তাত তেওঁলোকে এইটো এটা ইমাৰ্জেঞ্চি তেওঁলোকে ডিক্লেয়াৰ কৰি দিলে, আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে তাত তেওঁলোকে এইটো ডিক্লেয়াৰ কৰি দিছে। কিছুমান দেশ এনেকুৱা আছে যিবিলাকত ধৰি লওক 25 ডিগ্ৰী বহুত হাই টেম্পাৰেচাৰ, আমাৰ ইয়াত ধৰি লওক যেনেকৈ 40 ডিগ্ৰী বা 45 ডিগ্ৰীটো বহুত আমি হাই টেম্পাৰেচাৰ বুলি ধৰোঁ, বা 48, 50টো একদম হাই টেম্পাৰেচাৰ হয়। তাত মানে কিছুমান কাণ্ট্ৰি আছে, বাহিৰৰ কিছুমান কাণ্ট্ৰিত কি হয় আপোনাৰ 25 ডিগ্ৰী 26 ডিগ্ৰীতে মানে বহুত বেছি গৰম। গতিকে সেই সময়ত তাত যেতিয়া 35, 30, 40 ডিগ্ৰী হৈ যায়, তেতিয়া মানুহে মানে একো ধৰিব নোৱাৰা অৱস্থা এটা হৈ যায়, মানে ভাবিবই নোৱাৰে যে কি হৈছে। গতিকে সেই সময়তে দক্ষিণ কোৰিয়াত যিটো অৱস্থা হ'ল, সেই অৱস্থাটোৰ ফলত এতিয়া 19জন লোকৰ মৃত্যু হৈছে, আৰু চৰকাৰে এতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। ছ'চিয়েল মিডিয়াত এজন ব্যক্তি আছে যিজনৰ নাম হৈছে শুকুৰ আলী, চকুৰ আলী বুলি কয়, কিছুমানে শুকুৰ আলী বুলিও কয়। গতিকে সেই ব্যক্তিজনক লৈ বহুতে ট্ৰল কৰে, বহুতে ধৰি লওক ধেমালি কৰে। এতিয়া সেই ব্যক্তিজন বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ ওলাই আহিছে। তেওঁ টকা পইচা দি মানুহক সহায় কৰিব পৰা নাই, কিন্তু তেওঁ মানুহক কৰ্ম কৰি সহায় কৰিছে। কাৰোবাৰ ঘৰ বনাওঁতে সহায় কৰিছে, কাৰোবাৰ জেৰুৱা দিছে, কাৰোবাৰ কাৰণে বাঁহ ফালি দিছে। গতিকে শতাধিক শ্ৰমিক লগত লৈ বৰ্ণাঢ্য ঘৰ সাজি দিছে শুকুৰ আলীয়ে। টকা পইচাৰে নহয়, শ্ৰমদানেৰে চমক শুকুৰ আলী আৰু টীমৰ একাংশৰ সমালোচনাকো প্ৰত্যুত্তৰ দি প্ৰকৃতাৰ্থত কাম কৰিছে বানপীড়িতৰ বাবে। গতিকে মানে এতিয়া এনেকুৱা হৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ ওলাই আহিছে, প্ৰত্যেকজন ব্যক্তিয়ে মানুহখিনি সহায় কৰিবলৈ ওলাই আহিছে। গতিকে সেই সময়তে শুকুৰ আলীও ওলাই আহিছে, আৰু যিজন ব্যক্তিক অসমৰ মানুহে ট্ৰল কৰিছিলে, এতিয়া বহুতে তেওঁ এই কামক বাহবা দিছে, ভাল পাইছে যে তেনেকুৱা এজন ব্যক্তি যিজনক মানুহে ট্ৰল কৰে, বা তেওঁ কিছুমান মানে আচৰিত ধৰণৰ মন্তব্যক লৈ মানুহে তেওঁক ট্ৰল কৰি থাকে। গতিকে সেই সময়তে ব্যক্তিজনে মানুহক টকা পইচাৰে সহায় কৰিব পৰা নাই, কিন্তু মানুহক কৰ্ম কৰি সহায় কৰিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। UPI পে'মেণ্টক লৈ চৰকাৰে এটা নতুন নিয়ম আনিবলৈ পাৰে। এতিয়াৰ পৰা আপোনালোকে UPI যদি পে'মেণ্ট কৰে, তেনেহ'লে প্ৰত্যেকটো পে'মেণ্টত আপোনালোকক চাৰ্জ তেওঁলোকে লগাব পাৰে। এটা নতুন তেওঁলোকে নিয়ম আনিবলৈ গৈ আছে যে UPI পে'মেণ্টত আপোনালোকে চাৰ্জ দিবলগীয়া হ'ব পাৰে। খতত পে'মেণ্ট এণ্ড ছেটেলমেণ্ট ছিষ্টেমছ এক্টত সংশোধনী অনাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰই। গতিকে এই যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱ যদি গৃহীত হৈ যায়, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, কিছুমান ট্ৰানজেকশ্যন থাকিব যিবিলাক ট্ৰানজেকশ্যনত আপোনালোকে এক্সট্ৰাকৈ ফি পে' কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা নহয় যে বোলে 100 টকা 200 টকা এটা কাৰোবাক আপুনি UPI কৰিলে পইচা দিব লাগিব, তেনেকুৱা নহয়। বোলে 10,000 বা 50,000 বা দিনটোত বোলে আপুনি 1 লাখতকৈ ওপৰ ট্ৰানজেকশ্যন কৰিছে, বা 50,000তকৈ ওপৰ ট্ৰানজেকশ্যন কৰিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে UPI পাৰ ট্ৰানজেকশ্যনত তেতিয়া আপোনালোকে কিবা এটা ফি দিবলগীয়া হ'ব পাৰে। এতিয়া সেইটো কেনেকৈ কি কৰিব, কি ছিষ্টেম আনিব, সেইটো আমি আহিবলগীয়া সময়তে জানিব পাৰিম। গতিকে তেওঁলোকে এটা নতুন প্ৰস্তাৱ অনাৰ যোজা কৰি আছে। গতিকে এইটো যদি গৃহীত হৈ যায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে UPI ৰিলেটেড বহুতবিলাক নতুন নীতি নিয়ম দেখিবলৈ পাব। আগবাঢ়িছে পিছৰটো খবৰলৈ। বৰ্তমান সময়ত আমি যিবিলাক খাদ্য সামগ্ৰী খাই থাকোঁ, সেইবিলাক কিমান ভেজাল আমি সকলোৱে জানো, কিন্তু উপায় নাই, আমি খাবলগীয়া হয়। গতিকে মই প্ৰায় আপোনালোকক ভিডিঅ'মত কৈ থাকোঁ যে আপোনালোকে পৰাপক্ষত যিবিলাক বস্তুত ঘৰতে আপুনি তৈয়াৰ কৰিব পাৰে, সেইবিলাক ঘৰতে আপুনি খাবলৈ চেষ্টা কৰিব। যিবিলাক একদম নোৱাৰে আপোনালোকে কিনি আনিব লাগে, সেইবিলাকে আপুনি কিনি আনিব, কিন্তু ভালতকৈ ভালটো আপোনালোকে কিনিবলৈ চাব। গতিকে কাণপুৰৰ এটা ফেক্টৰী আছে, যিটো ফেক্টৰীত কি হৈছে, এতিয়া হালধি এটা ফেক্টৰী আছিলে, য'ত কি কৰিছিলে, যিবিলাক চাউল বিক্ৰী নোহোৱা চাউল কি কৰিছে, আনি মেলি তাত গুড়ি কৰিছে। গুড়ি কৰি মেলি তাত হালধি একদম কম মাত্ৰাত, মানে যিটো অৰিজিনেল হালধিয়ে হয়, সেই হালধিটো একদম কম মাত্ৰাত মানে আনি মিক্স কৰি মেলি সেই চাউলৰ গুড়িখিনি আৰু হালধি মিক্স কৰি মেলি মানুহক হালধি পেকেট বুলি বিকি আছে। গতিকে যেতিয়া এই ৰেকেটটো ধৰা পৰিলে, তেতিয়া সেই একশ্যন ল'লে, আৰু বহুতো মানুহক তেওঁলোকে অলৰেডি এই ধৰণৰ হালধি বিক্ৰী কৰিলে বুলি খবৰ আহিছে। গতিকে কাণপুৰৰ ফেক্টৰীত এই ঘটনাটো সংঘটিত হ'ল। গতিকে আপোনালোকক মই সদায় এইটোৱে অনুৰোধ কৰোঁ যে আপোনালোকে কিবা এটা বস্তু খালে পাৰিলে আপোনালোকে সেইটো অকণমান ব্ৰেণ্ডেড খাব। মানে এনেকুৱাও নহয় যে বোলে 1000 টকীয়া খাইছে, কিন্তু যিটো বস্তু ভাল, কোৱালিটি ভাল, সেই বস্তুটো খাবলৈ চেষ্টা কৰিব। যিটো বস্তুৱে আপোনাৰ স্বাস্থ্য হানি কৰে, বা যিটো বস্তু ডুপ্লিকেট হোৱাৰ চান্স থাকে, সস্তীয়া বোলে নতুন মাল এটা আহিছে,
একদম আনি খাম তেনেকুৱা নহয় বস্তুটো ভাল নে বেয়া নে FSSAই সেইটো ধৰি লওক চাৰ্টিফিকেট দিছে নে নাই দিয়া এইবিলাক বস্তু চাব চাই মেলি আপোনালোকে বস্তুটো ক্ৰয় কৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ শ্বিলং আৰু চেৰাপুঞ্জীলৈ যদি আপোনালোকে ফুৰিবলৈ যাম বুলি ভাবি আছে তেনেহ'লে এতিয়া আপোনালোকে কিছুমান নীতি নিয়ম পালন কৰিব লাগিব সেই নীতি নিয়মসমূহ যদি আপুনি পালন নকৰে তেনেহ'লে আপুনি সমস্যাত পৰিব পাৰে শ্বিলং চেৰাপুঞ্জীৰ ৰাজহুৱা স্থানত ৰন্ধা বঢ়া কৰিলে আপুনি এতিয়া পৰিব বিপদত ফুৰিবলৈ গৈ মেঘালয় পথত কাষত খাদ্য আপুনি ৰান্ধিলে আপোনাৰ ওপৰত বিহা হ'ব আইনী শাস্তি BANSS BNS আৰু পৰিৱেশ আইনৰ অধীনত নিৰ্দেশনা জাৰি মেঘালয় প্ৰশাসনৰ গতিকে আপোনাক সম্পূৰ্ণ মই বাতৰিটো কৈ দিছোঁ মেঘালয়লৈ যোৱা পৰিকল্পনা কৰা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ এই খবৰ এতিয়াৰ পৰা মেঘালয়লৈ ফুৰিবলৈ গ'লে আপুনি অৱলম্বন কৰিব লাগিব কিছুমান সাৱধানতা অন্যথা শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব আপুনি হাইলেণ্ড পোষ্টৰ খবৰ অনুসৰি চুহৰা অসামৰিক মহকুমাধিপতিয়ে পৰ্যটকৰ বাবে সৃষ্টি হোৱা পৰিৱেশৰ ক্ষতি আৰু বনজুইৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজহুৱা স্থানত ৰন্ধা বঢ়া আৰু মুকলিকৈ জুই জ্বলোৱা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিছে 3 আগষ্টৰ পৰা কাৰ্যকৰী হৈছে নিষেধাজ্ঞা ভাৰতীয় নাগৰিক শিক্ষা সংহিতা BNSSৰ ধাৰা 163 অনুসৰি জাৰি কৰা এই নিৰ্দেশনাত মহকুমাধিপতি মাৰ্ক A চাল্লামে কয় যে বহু পৰ্যটকে বিশেষকৈ শ্বিলং চুহৰা আৰু চেলাপথৰ কাষত লে বাই ভিউ পইণ্টৰ মুকলি স্থানত ৰন্ধা বঢ়া কৰা দেখা গৈছে গতিকে এতিয়াৰ পৰা যদি আপোনালোকে এই ধৰণৰ জেগাসমূহলৈ যায় তাত যদি আপুনি ৰন্ধা বঢ়া কৰে তেনেহ'লে আপোনালোক সমস্যাত পৰিব পাৰে আৰু তেওঁলোকে আপোনাৰ ওপৰত ধাৰা লগাই আপোনাক শাস্তিও বিহিব পাৰে বা আপোনালোকক ফাইনো তেওঁলোকে বিহিব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ ওলাই আহিলে এবাৰ ছালমান খানৰ যিটো NGO বিং হিউমেন বানত সৰ্বস্ব হেৰুওৱা লোকৰ কাষত বলিউডৰ ভাইজান ছালমান খান আৰম্ভ হ'ল বানত টচ নচ হোৱা নেপালী সুঁতিৰ বন্যাত্ৰৰ গৃহ নিৰ্মাণৰ কাম গ্ল'বেল চিকৰ সহায়ত বিং হিউমেনে আৰম্ভ কৰিলে গৃহ নিৰ্মাণ গতিকে গ্ল'বেল চিক নামৰ যিটো NGO হয় তেওঁলোকতো অলৰেডি অসমত আছেই খাদ্য বনোৱাৰ পৰা আৰম্ভ কৰি মানুহক সা সামগ্ৰী দিছে ঘৰ বনাই দিছে চাফ চিকুণৰ পৰা আৰম্ভ কৰি সকলোবিলাক কৰি আছে গতিকে সেই সময়তে ছালমান খানৰ যিটো বিং হিউমেনেও আহি তেওঁলোকৰ লগত এতিয়া সহযোগ কৰি মেলি মানুহক ঘৰ বনোৱা কাম আৰম্ভ কৰিছে গতিকে সেই সময়তে আৰু এটা খবৰ আহিছে যে বানত প্ৰভাৱিত মছজিদত কোৰাণ আৰু জায়নামাজ বিতৰণ কৰিলে বিকাশ অসমে বানত বিধ্বস্ত শিৱসাগৰত সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন তেওঁ দাঙি ধৰে লগতে শ্ৰীমদ ভাগৱত গীতা ধাৰি পাতি নামঘৰত দান কৰে গতিকে বহুতে এটা ভাল পদক্ষেপ তেওঁ লৈছে বিকাশ অসম যিজনক বহুতে মাজতে ট্ৰল কৰিছিলে যে তেওঁ ধৰি লওক বহুত বেলেগ এলিগেশ্যন লগাইছিলে তেওঁৰ ওপৰত কিন্তু সেইসকল ব্যক্তিয়ে এতিয়া অসমৰ কাৰণে কাম কৰি আছে গতিকে যিসমূহ সংগঠন আছে আমাৰ অসমৰ সেই প্ৰত্যেকটো সংগঠনে এতিয়া বুজিব লাগে যে তেওঁলোক কেৱল অসমৰ হয় অসমীয়াৰ হৈ কাম কৰিব লাগিব তেতিয়াহে আমাৰ অসমখন উন্নতি পথলৈ আগবাঢ়ি যাব আৰু তেওঁলোকে এতিয়া যেনেধৰণে কাম কৰিছে প্ৰত্যেকটো সংগঠনে যেনেধৰণে কাম কৰিছে মানে আমাৰ অসমীয়া সংগঠনৰ কথা কৈছোঁ তেওঁলোকে যেনেধৰণে কাম কৰি আছে সঁচাই মানে প্ৰশংসনীয় ৰাইজৰ ওচৰলৈ গৈছে ৰাইজক তেওঁলোকে যিমান পাৰে সহায় কৰিছে লোকৰ পৰা পইচা তুলি হয় বা নিজৰ পকেটৰ পইচা হয় যেনেকৈ পায় তেওঁলোকে মানুহখিনি সহায় কৰিছে আৰু এইখন অসমেই প্ৰত্যেকজন অসমীয়াই বিচাৰি আছিলে যিখন অসম আমি এতিয়া দেখিবলৈ পাইছোঁ আৰু এইখনে আমি অসম আগলৈও যাতে দেখিবলৈ পাই থাকোঁ সেইটোৱে আমি আশা কৰিম ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি ভিডিঅ'টো এইডোখৰলৈকে চাইছে আৰু ভিডিঅ'টো চাই যদি আপোনাৰ অকণমানো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে এতিয়া তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ এই খবৰটো কিন্তু আপোনালোক সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ আপোনালোকে যদি WhatsApp ইউজ কৰে তেনেহ'লে এই ভুলটোৰ কাৰণে আপোনালোকৰ বেংক একাউণ্ট খালী হৈ যাব আৰু পিছত আপুনি বেংকলৈ গ'লেও ফুটা কৰি এটাও লাভ নকৰিব এটা নতুন স্কেম পোহৰলৈ আহিছে যিটো স্কেমত কি হৈছে মানে স্কেমবিলাক আগৰ পৰাই হৈ থাকে কিন্তু আকৌ নতুনকৈ স্কেমবিলাক আৰম্ভ হয় এতিয়া WhatsAppত আপোনালৈ কোনোবা ব্যক্তিয়ে মেছেজ কৰি ক'ব যে আমি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা কৈছোঁ আপোনালোকৰ টেক্স ফাইল যিটো আপুনি সেইটো কৰা নাই বা আপোনালৈ মেছেজ কৰি ক'ব যে আমি কাষ্টমাৰ কেয়াৰৰ পৰা কৰিছোঁ আমি কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰিছোঁ আপোনাৰ যিটো KYC বা আপোনাৰ বেংক একাউণ্ট যিটো আছে সেইটো আপোনাৰ এতিয়া বন্ধ হৈ যাব যদি আপুনি KYC নকৰে এনেকুৱা ধৰণৰ এটা স্কেম কৰিয়ে ৰাজস্থানৰ এজন ব্যক্তিৰ পৰা 11 লাখ টকা লৈ গুচি গ'ল স্কেমাৰে ব্যক্তিজনলৈ মেছেজ কৰিলে যে আমি কাষ্টমাৰ কেয়াৰৰ পৰা ফোন কৰিছোঁ আপোনাৰ যিটো KYC এইটো কমপ্লিট হোৱা নাই তাৰ পৰা কি কৰিলে সেই ব্যক্তিজনক ক'লে যে আমি সকলোবিলাক কৰি দিম আপোনাক WhatsAppত আমি এটা APK দিম মানে এপ্লিকেশ্যন এটা দিম সেই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰিব লাগিব ব্যক্তিজনে APK ফাইলটো ডাউনলোড কৰিলে আৰু ডাউনলোড কৰাৰ পাছতে তেওঁ সকলোবিলাক এক্সেছ স্কেমাৰে লৈ ল'লে আৰু তাৰ পৰা তেওঁ যিমান পইচা আছিলে একাউণ্টত আটাইবিলাক পইচা লৈ গুচি গ'ল গতিকে আপোনালোকলৈ যদি কোনোবা অজ্ঞাত ব্যক্তিয়ে ফোন কৰি কয় যে আমি বেংকৰ পৰা ফোন কৰিছোঁ চিম কোম্পানীৰ পৰা ফোন কৰিছোঁ বা যিকোনো ধৰণৰ অফিচিয়েল ফোন কৰিছোঁ বুলি কয় KYC কৰিবলৈ আছে বা আপোনাক আমি এটা এপ্লিকেশ্যন দিম সেই এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব এনেকুৱা ধৰণৰ কিবা যদি আপোনালোকক কথা কয় লগালগ ফোন নম্বৰটো ব্লক কৰি দিব আৰু যদি আপোনাক বেছিতকৈ বেছি হেৰাছমেণ্ট কৰি থাকে তেনেহ'লে আপুনি প্ৰশাসনৰ কাষ চাপিব গতিকে নিজকো সুৰক্ষিত কৰি ৰাখিব আনকো সুৰক্ষিত কৰি ৰাখিব আৰু ভিডিঅ'টো সকলোৰে লগত আপুনি শ্বেয়াৰ কৰি দিব পিছৰটো খবৰলৈ অসম চৰকাৰে এতিয়া বানাক্ৰান্ত ৰাইজলৈ কিমান তেওঁলোকে সাহায্য দিলে তাৰ ওপৰত তেওঁলোকে এটা প্ৰতিবেদন দিছে 4 জিলাৰ বানাক্ৰান্তলৈ প্ৰদান কৰা হ'ল 15,000 টকা শিৱসাগৰত 35,298টা পৰিয়ালক তেওঁলোকে পইচা দিলে চৰাইদেউত 19,883টা পৰিয়ালক দিলে গোলাঘাটত 2,593টা পৰিয়ালক যোৰহাটত
4,922টা পৰিয়ালে লাভ কৰে এই ধন। গতিকে 15,000কৈ চৰকাৰে যিটো পইচা মুকলি কৰিলে, এতিয়া তেওঁলোকে ডাটাখিনি দি দিলে যে কোন কোন জিলাৰ মানুহে কিমান পইচা লাভ কৰিছে। এতিয়াও বহুতো মানুহে পইচাটো লাভ কৰা নাই। গতিকে চৰকাৰে কৈছে যে আহিবলগীয়া সময়ত তেওঁলোকে 10,000 টকা আকৌ দিব আৰু আগষ্টৰ 9 নে 10 তাৰিখে তেওঁলোকে আকৌ এটা ছাৰ্ভে কৰিব, যিটো ছাৰ্ভেত তেওঁলোকে কাৰ কাৰ ঘৰ ভাঙিছে, কাৰ কাৰ পশুধন ক্ষতি হৈছে, কাৰ কাৰ ধান চান নষ্ট হৈছে, এইবিলাক খেতি বাতি নষ্ট হৈছে, এইবিলাক তেওঁলোকে ছাৰ্ভে কৰিব। ছাৰ্ভে কৰাৰ পিছত তাৰপিছত তেওঁলোকে কিমানকৈ সাহায্য দিব সেইটো তেওঁলোকে প্ৰকাশ কৰিব বুলি কৈছে। গতিকে আপোনালোকে এই 15,000 টকাটো পালে নে নাই পোৱা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। COVID-19ৰ বিষয়ে আপোনালোক সকলোৱে জানে, যিটো কৰোণা ভাইৰাছ বুলি আমি কওঁ। এই ভাইৰাছটোৰ পিছত এতিয়া আকৌ এটা নতুন ভাইৰাছ আহিছে, যিটো নাম হৈছে চান্দিপুৰা ভাইৰাছ। মাখিৰ পৰা বিয়পা এই ভাইৰাছত বৰ্তমানলৈকে মৃত্যু হৈছে 22টা শিশুৰ। গতিকে এই ভাইৰাছটো ক'ৰ হয় কি হয় মই আপোনালোকক সম্পূৰ্ণ খবৰটো শুনাই দিছোঁ। মৃত্যু হোৱা শিশুকেইটা হৈছে গুজৰাটৰ। এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিশুৰ শৰীৰত চান্দিপুৰা ভাইৰাছৰ দৰে লক্ষণ দেখা যায় তেন্তে তৎক্ষণাত শিশুটিক ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰিব লাগে। যিবোৰ অঞ্চলত মাখিৰ সংখ্যা বেছি সেই অঞ্চলসমূহত বিশেষ নজৰ ৰখাৰ লগতে জনসাধাৰণক মাটিৰ ঘৰৰ দেৱালৰ ফাঁটসমূহ বন্ধ কৰা আৰু ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ পৰামৰ্শ দিয়া হৈছে। এতিয়া চান্দিপুৰা ভাইৰাছ কি সেইটো কৈ দিছোঁ। চান্দিপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখিৰ কামোৰৰ পৰা বিয়পে। এক জনুটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ'ব পৰা ভাইৰাছ। ই শিশুসকলৰ মাজত দ্ৰুতগতিত বিয়পে আৰু গুৰুত্বৰ ক্ষেত্ৰত মগজুত প্ৰদাহ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ ঘৰত যদি বেছিতকৈ বেছি মাখি হৈছে, এতিয়া যিটো বানপানীৰ অৱস্থা, গতিকে বানপানী নানান ধৰণৰ পোক পতংগ আহিব, মাখি আহিব, এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ঘৰত পৰিৱেশ হৈছে, পৰাপক্ষত আপোনালোকে যিমানটো পাৰে চাফ চিকুণকৈ ঘৰটো ৰাখিবলৈ চেষ্টা কৰক। যদি আশে পাশে পানী হৈ আছে, ফেনাইল আপোনালোকে ইউজ কৰক। আৰু ঘৰত যদি বেছিতকৈ বেছি মাখি হৈছে তেনেহ'লে স্প্ৰে ইউজ কৰক বা অন্যান্য যিবিলাক বস্তুৱে মাখি আঁতৰাব পাৰে সেইবিলাক বস্তু ইউজ কৰক। কাৰণ কেতিয়া কোনটো বস্তুৱে কি বেমাৰ লৈ আহে মানুহে একো গম নাপায়। গতিকে এই যিটো নতুন ভাইৰাছ, এই ভাইৰাছটো এতিয়া গুজৰাটত 22টা শিশুৰ প্ৰাণ লৈ ল'লে। যোৱাকালি ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে FSSAই ডাবৰ ইণ্ডিয়াক লৈ কেইটামান গুৰুত্বপূৰ্ণ তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছিলে যে তেওঁলোকে যিবিলাক সামগ্ৰীত 100% বিশুদ্ধ দ্ৰব্য ইউজ কৰিছোঁ বুলি কয়, সেইবিলাক সামগ্ৰী তেওঁলোকে এতিয়া আঁতৰাব লাগিব। গতিকে এতিয়া FSSAই ডাবৰ ইণ্ডিয়াৰ বহুতবিলাক তেওঁলোকে সামগ্ৰী বেন কৰি দিছে। হানি এণ্ড অৰ্গেনিক হানি যিটো আছিলে সেইটো তেওঁলোকে বন্ধ কৰিছে। এপল চাইডাৰ ভিনেগাৰ বন্ধ কৰি দিছে। ভাৰ্জিন কোকোনাট এণ্ড চিচেমে অইল তেওঁলোকে বন্ধ কৰি দিছে। কাও ঘি বন্ধ কৰি দিছে। টেণ্ডাৰ কোকোনাট ৱাটাৰ এণ্ড কোকোনাট মিল্ক এইবিলাক তেওঁলোকে এতিয়া বেন কৰি দিছে। কাৰণটো হৈছে কি, এই ধৰণৰ যিবিলাক প্ৰডাক্ট ডাবৰে উলিয়াইছিলে, এই প্ৰডাক্টবিলাকত 100% তেওঁলোকে একদম দ্ৰব্য 100% পিয়'ৰ বুলি তেওঁলোকে লিখি থৈছিলে। মানে যিটো গৰু ঘিউ আছিলে তাত 100% তেওঁলোকে গৰু ঘিউ আছে বুলি লিখি থৈছিলে। য'ত তেওঁলোকে মৌজুল বিকি আছিলে, মৌজুলৰ বটলটো 100% মৌজুল আছে বুলি লিখি থৈছিলে। গতিকে এনেকুৱা ধৰণৰ বিভ্ৰান্তিমূলক যিবিলাক তেওঁলোকে ধৰি লওক ষ্টিকাৰ ইউজ কৰে বা এডভাৰটাইজমেণ্ট লগাইছিলে, এই ধৰণৰ কৰ্মকাণ্ডৰ ফলতে FSSAই তেওঁলোকৰ ওপৰতে নিষেধাজ্ঞা জাৰি কৰিছে। আৰু এই সামগ্ৰীসমূহৰ পৰা যেতিয়ালৈকে তেওঁলোকে এই ধৰণৰ ষ্টিকাৰবিলাক বা লেবেলবিলাক নতৰে তেতিয়ালৈকে তেওঁলোকৰ এই সামগ্ৰীসমূহ এতিয়া বন্ধ হৈ থাকিব বুলি কৈছে। গতিকে আপোনালোকেও যিকোনো এটা বস্তুত যদি 100% বোলে গৰু ঘিউ, 100% বোলে একদম পিয়'ৰ বস্তু মিহলোৱা আছে বুলি লিখি থয়, সেইটো বিশ্বাস কৰি নল'ব। বেক চাইডে যিখিনি ইনগ্ৰেডিয়েণ্টছ থাকে সেইখিনি আপোনালোকে চাব, তাৰ পৰাহে বস্তুটো আপুনি ক্ৰয় কৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। নেপালী খুঁটি কথাটো আপোনালোক সকলোৱে জানে। নেপালী খুঁটিত যিসকল মানুহ আছিলে তেওঁলোক বিশেষকৈ গৰু গাই পৰাই তেওঁলোকে পইচা অৰ্জন কৰে, মানে গাখীৰ বিকিয়ে তেওঁলোকে পইচা অৰ্জন কৰিছিলে। গতিকে সেই সময়তে মুখ্যমন্ত্ৰীয়ে কৈছে যে বানত নেপালী খুঁটিত যিমান গৰু মৰিল সিমান গৰু আমি আনি দিয়াৰ বৰ্তমান প্ৰস্তুতি চলাই আছোঁ। গতিকে যিসকল বানাক্ৰান্ত ৰাইজ আছে নেপালী খুঁটিৰ, যাৰ ধৰি লওক গৰুৰ মৃত্যু হৈছে, পানী দুটি গুচি গ'ল, তেওঁলোকক এতিয়া চৰকাৰে গৰু দিব বুলি কৈছে। গতিকে এটা ভাল পদক্ষেপ, কাৰণ সেই চাইডৰ মানুহখিনিয়ে প্ৰায়ে গাখীৰ বিকিয়ে তেওঁলোকে পইচা উপাৰ্জন কৰে। গতিকে সেই সময়ত তেওঁলোকৰ হাতত যদি গৰুৱে নাথাকে তেনে ক্ষেত্ৰত তেওঁলোকে উপাৰ্জন কি কৰিব। গতিকে চৰকাৰে এইটো এটা যথেষ্ট প্ৰশংসনীয় পদক্ষেপ, কিন্তু তেওঁলোকে এইটো কিমান ফলপ্ৰসূ কৰে এইটো এটা লক্ষণীয় বিষয় হ'ব। ইণ্ডিয়ান ৰেলৱেৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ তেওঁলোকে জাননী জাৰি কৰিছে বা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এতিয়াৰ পৰা যিসকল কেঞ্চাৰ পেচেণ্ট থাকিব তেওঁলোকৰ যদি ক'ৰবাত যাবলৈ ইমাৰ্জেঞ্চি থাকে, তেওঁলোকৰ কাৰণে এতিয়া ইমাৰ্জেঞ্চি তৎকাল টিকেট তেওঁলোকে বুক কৰাই দিব বুলি কৈছে। মানে কনফাৰ্ম যি তৎকাল টিকেট থাকিব তেওঁলোকৰ কাৰণে তেওঁলোকে দিব বুলি কৈছে। গতিকে যিসকল ধৰি লওক কেঞ্চাৰ পেচেণ্ট আছে, যিজন ব্যক্তি কেঞ্চাৰ হৈ আছে সেইজন ব্যক্তি, লগতে যিজন ধৰি লওক তেওঁলোকৰ লগত যাব সেই দুইজন ব্যক্তিৰ কাৰণে তেওঁলোকে তৎকাল টিকেট একদম কনফাৰ্ম কৰি দিব বুলি কৈছে। গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ তেওঁলোকে লৈছে, কাৰণ কেতিয়াবা কিছুমান মানুহৰ ইমাৰ্জেঞ্চি হৈ যায় আৰু তেওঁলোকে তৎকাল টিকেটতো কনফাৰ্ম একো লাভ নকৰে। গতিকে সেইকাৰণে এতিয়া কৈছে যে যিসকল ব্যক্তি এনেকুৱা ধৰণৰ ৰোগ হৈছে আৰু তেওঁলোক যদি কেতিয়াবা ক'ৰবাত ইমাৰ্জেঞ্চিত একদম যাবলগীয়া হৈ যায় তেনেহ'লে তেওঁলোকৰ কাৰণে তৎকাল কনফাৰ্ম টিকেটৰ ৰেলৱে ব্যৱস্থা
কৰিব বুলি কৈছে। পিছৰটো খবৰলৈ বৰ্তমান অসমৰ 4 জিলাত যি বানে বিস্তৰ ক্ষতিসাধন কৰিছে সেই সময়ত অসমৰ প্ৰত্যেকজন লোকে এই মানুহখিনি সহায় কৰিছে। কিন্তু এছাম এনেকুৱা মানুহ আছে যি কি কৰিছে নিজৰ QR কোডটো দি মেলি মানুহৰ পৰা স্কেম কৰি আছে। ফেচবুকত আপোনালোকে নিশ্চয় বহুতবিলাক ভিডিঅ' দেখিবলৈ পাই আছে য'ত মানুহ পিছত ধৰা পৰিছেগৈ, মানুহৰ পৰা স্কেম কৰা দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকলৈও যদি কোনোবাই ধৰি লওক QR কোড এটা দি বা ফেচবুকত আপুনি ৰেণ্ডম ভিডিঅ' এটা পাই গ'ল, যিজন ব্যক্তিয়ে আজিলৈকে ধৰি লওক ফেচবুকত কোনো ভিডিঅ' বনোৱা নাই বা ধৰি লওক তেওঁ কোনো কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, জাষ্ট তেওঁ নৰ্মেল ফেচবুকৰ একাউণ্ট এটা আছিলে, হঠাৎ তেওঁ কৈ দিলে যে আমি সাহায্য দিম, আমাক ইয়াত QRত আপুনি স্কেন কৰি পইচা দিয়ক। কেতিয়াও তেনেকৈ নিদিব, কাৰণ এতিয়া বহুত মানুহ এনেকুৱা ধৰা পৰিছে যিবিলাক মানুহে মানুহৰ পৰা পইচা তুলিলে আৰু পইচা তুলি পিছত কোনো ধৰণৰ সাহায্য নিদি নিজে সেই পইচাসমূহ খাই থৈ দিলে আৰু যেতিয়া ধৰা পৰিলে তাৰপিছত আহি মেলি ফেচবুকত ভিডিঅ' বনাই ক্ষমা খুজি থকা বৰ্তমান দেখিবলৈ পোৱা গৈছে। গতিকে আপুনি পৰাপক্ষত NGO হাতত পইচা দিব বা যিসকল ধৰি লওক কণ্টেণ্ট ক্ৰিয়েটৰে সেই মানুহখিনি সহায় কৰি আছে তেওঁলোকৰ হাতত পইচা দিব বা ওচৰৰ পাজৰ কোনোবা আপোনাৰ লগৰ ল'ৰা গৈছে বা ওচৰৰ মানুহ গৈছে, টীম বনাই গৈছে, তেওঁলোকৰ হাতত আপুনি পইচাটো দিব যাতে এই পইচাটো আপোনালোকৰ উচিত মানুহৰ হাতত পৰেগৈ। আপোনালোকে সেইটো কথা সদায় মনত ৰাখিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলৰ কাৰণে চৰকাৰে এটা ভাল খবৰ আনিছে। আপুনি যদি অৰুণোদয় আঁচনি পইচা নাই পোৱা তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। 15,000 পৰা 20,000 মহিলাৰ একাউণ্টত এতিয়াও অৰুণোদয় আঁচনি ধন সোমোৱা নাই। এতিয়া বেংক একাউণ্টৰ সৈতে আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰি ল'ব লাগিব আৰু আগষ্ট মাহতে সোমাব আপোনাৰ অৰুণোদয় ধন। মানে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি যিটো পইচা আছিলে সেই পইচাটো আকৌ লাভ কৰিব। গতিকে আপোনালোকৰ যদি অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনাৰ যদি একাউণ্টত আপুনি আধাৰ কাৰ্ড লিংক কৰা নাছিলে সোনকালে লিংক কৰি লওক। যিসকল লোকৰ ধৰি লওক পইচা সোমোৱা নাছিলে আগষ্ট মাহৰ ভিতৰতে তেওঁলোকে পইচা পাব বুলি কৈছে। আৰু 15,000 পৰা 20,000 মহিলাই এতিয়া অৰুণোদয় আঁচনি পইচাৰ পৰা বঞ্চিত হৈ আছে। আপুনি অৰুণোদয় আঁচনি পইচা পালে নে নাই পোৱা তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ, আৰু শেষৰটো খবৰ আহিছে ৰেচন কাৰ্ডক লৈ। চৰকাৰে এতিয়া কিছু সংখ্যক লোকৰ ৰেচন কাৰ্ড টোটেলি বন্ধ কৰি দিব। আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হ'ব পাৰে। গতিকে কোন কোন লোকৰ ৰেচন কাৰ্ড বন্ধ হ'ব আপুনি জানি লওক। চৰকাৰে কৈছে যে 6 মাহ ৰেচন কাৰ্ডৰ সামগ্ৰী আপোনালোকে যদি নোলোৱাকৈ আছে তেন্তে ৰেচন কাৰ্ডৰ পৰা আপোনালোকৰ নাম বাদ পৰিব। ৰেচন কাৰ্ডৰ পৰা বাদ পৰিব 28 লক্ষাধিক লোকৰ নাম। বিভাগীয় মন্ত্ৰী কৌশিক ৰয়ৰ এই ঘোষণা। গতিকে যিসকল লোকে 6 মাহ পৰ্যন্ত ৰেচন কাৰ্ডটো ইউজ কৰা নাই, সা সামগ্ৰী লোৱাগৈ নাই, তেওঁলোকৰ নামটো ৰেচন কাৰ্ডৰ পৰা কাটি দিয়া হ'ব। যিসকল যোগ্য লোক আছে তেওঁলোকক ৰেচন কাৰ্ডটো দি দিয়া হ'ব। গতিকে এই নিয়মটো চৰকাৰে বহুত দিনৰ আগতে আনিছিলে। গতিকে এতিয়া তেওঁলোকে আকৌ কৈ দিছে যে যিসকল মানুহে 6 মাহ পৰ্যন্ত কোনো ধৰণৰ ৰেচনৰ সামগ্ৰী লোৱাগৈ নাই বা তেওঁলোকে ৰেচন কাৰ্ডটো ইউজ কৰা নাই তেওঁলোকৰ ৰেচন কাৰ্ডটো চৰকাৰে এতিয়া বাতিল কৰি দিব বুলি কৈছে বা আপোনালোকৰ ৰেচন কাৰ্ডটো তেওঁলোকে ডিএক্টিভেট কৰি দিব। কিবা কাৰণবশতঃ যদি আপুনি ল'ব পৰা নাই, বোলে ঘৰত নাছিলে, ক'ৰবাত বেলেগত কিবা কামত আছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আকৌ গৈ মেলি সেইটো এক্টিভ কৰাব লাগিব অফিচত গৈ মেলি। যদি আপোনালোকে এনেই লোৱা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো ৰেচন কাৰ্ড সেইটো 6 মাহ ইউজ নকৰিলে আপোনালোকৰ এতিয়া বন্ধ কৰি দিব বুলি কৈছে। এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।